নমস্কাৰ, আজি হৈছে 28 জুন। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ গৰাকীৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। অহা 1 অক্টোবৰৰ পৰা অতি কম দামতে লাভ কৰিব চেনি, দাইল আৰু নিমখ, লগতে ৰন্ধন গেছো লাভ কৰিব কম মূল্যত। প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাতেই, প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ 69 টকাত আৰু প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাতে। কেৱল ইমানেই নহয়, 700 টকাত লাভ কৰিব ৰন্ধন গেছ চিলিণ্ডাৰ। ইয়াৰ উপৰিও যদিহে আপোনাৰ উজ্জ্বলা গেছ কানেকশ্যন আছে তেন্তে মাত্ৰ 250 টকাতে পাব চিলিণ্ডাৰ। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক ডাঙৰ ঘোষণা। লগতে অৰুণোদয় আঁচনিৰ পৰা ৰেচন কাৰ্ডৰ সামগ্ৰীলৈকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা। ৰেচন কাৰ্ড নথকা লাখ লাখ পৰিয়ালৰ বাবে আহি গ'ল ভাল খবৰ। 180034536111 নম্বৰত কল কৰক আৰু সংগ্ৰহ কৰক নতুন ৰেচন কাৰ্ড। পুনৰ লাখ লাখ লোকক দিয়া হ'ব নতুনকৈ ৰেচন কাৰ্ড। ৰাজ্যত নতুনকৈ 5 লাখ হিতাধিকাৰীয়ে পাব ৰেচন কাৰ্ড। আৰু ৰেচন কাৰ্ডৰ বাবে পুনৰ নতুনকৈ আবেদন কৰিব পাৰিব ৰাজ্যবাসীয়ে। ৰেচন কাৰ্ড নথকা পৰিয়ালসমূহে আজিয়ে কৰক আবেদন। 25 জুনৰ পৰা 14 জুলাই পৰ্যন্ত কৰিব পাৰিব নতুন ৰেচন কাৰ্ডৰ বাবে আবেদন। আৰু অসম চৰকাৰৰ খাদ্য আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে মুকলি কৰিলে প্ৰপত্ৰ। pds.assam.gov.in পৰ্টেলত উপলব্ধ হৈছে প্ৰপত্ৰ ইতিমধ্যে। আৰু কোনে কোনে কৰিব পাৰিব আবেদন সেয়াও জনাই যাম। আৰু বাৰ্ষিক আয় 4 লাখ টকাতকৈ কম হোৱা পৰিয়ালে কৰিব পাৰিব আবেদন। আবেদনৰ বাবে লাগিব মাত্ৰ 6 বিধ নথিপত্ৰ: আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, ঠিকনাৰ প্ৰমাণপত্ৰ, পৰিয়ালৰ সকলো সদস্যৰ ফটো আৰু বেংক একাউণ্টৰ সবিশেষ জমা দিব লাগিব আবেদনকাৰীয়ে। লগতে উল্লেখিত নথিৰে শুদ্ধকৈ পূৰণ কৰা প্ৰপত্ৰ চি জমা দিব লাগিব পৰ্টেলত। আৰু পুনৰ লাখ লাখ লোকক দিয়া হ'ব নতুনকৈ ৰেচন কাৰ্ড। ৰাজ্যত নতুনকৈ 5 লাখ হিতাধিকাৰীয়ে লাভ কৰিব ৰেচন কাৰ্ড। এই মুহূৰ্তত জনাইছোঁ আজি দ্বিতীয় নম্বৰ খবৰটো। অৰুণোদয় আঁচনিত বাদ পৰা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। এই মুহূৰ্তত ডাঙৰ ঘোষণা মন্ত্ৰী ৰঞ্জিত দাসৰ। আৰু প্ৰতিগৰাকী যোগ্য হিতাধিকাৰীয়ে নথিপত্ৰ দিলে লাভ কৰিব 1250 টকা। আৰু 30 লাখ মহিলাক দিয়া হ'ব অৰুণোদয় আঁচনি। ৰাজ্যৰ প্ৰতিটো সমষ্টিতে মহিলাক দিয়া হ'ব অৰুণোদয় আঁচনিৰ সুবিধা। অৰুণোদয় আঁচনিৰ পৰা যিসকল মহিলাৰ নাম কৰ্তন কৰা হৈছিল তেওঁলোকে পুনৰ লাভ কৰিব অৰুণোদয়। আত্মনিৰ্ভৰ আঁচনিত আবেদন কৰা যুৱকসকলকো দিয়া হ'ব 2 লাখকৈ টকা। আৰু প্ৰতিটো সমষ্টিৰ 593 গৰাকী যুৱকক দিয়া হ'ব 2 লাখকৈ টকা। আৰু অৰুণোদয় আঁচনিত বাদ পৰা প্ৰতিগৰাকী মহিলাই লাভ কৰিব এতিয়া অৰুণোদয় আঁচনিৰ 1250 টকা। এই মুহূৰ্তত ডাঙৰ ঘোষণা মন্ত্ৰী ৰঞ্জিত দাসৰ। আৰু প্ৰতিগৰাকী যোগ্য হিতাধিকাৰীয়ে নথি জমা দিলে মাহেকত লাভ কৰিব অৰুণোদয় আঁচনিৰ 1250 টকা। আৰু 30 লাখ মহিলাক দিয়া হ'ব অৰুণোদয় আঁচনি। ৰাজ্যৰ প্ৰতিটো সমষ্টিতেই সমষ্টিৰ মহিলাকে দিয়া হ'ব অৰুণোদয় আঁচনিৰ ধন। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। দুচকীয়া বাহনৰ চালকৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। এতিয়াৰে পৰা ৰাষ্ট্ৰীয় ঘাইপথত দিব লাগিব টোল টেক্স। অহা 15 জুলাইৰ পৰা দুচকীয়া বাহনে দিব লাগিব টোল টেক্স। ফাষ্টেগৰ জৰিয়তে বাধ্যতামূলক হ'ব ধন পৰিশোধ কৰাটো। আৰু নিয়ম উলংঘা কৰিলে বিহা হ'ব অতিৰিক্ত জৰিমনা। আৰু 2000 টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব নিয়ম উলংঘাকাৰীজনে। ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে জাৰি কৰিলে এই নিৰ্দেশনা। দুচকীয়া বাহনৰ চালকৰ বাবে আহি পৰিছে ইতিমধ্যে ডাঙৰ খবৰ, কিয়নো এতিয়াৰে পৰা ৰাষ্ট্ৰীয় ঘাইপথত দিব লাগিব টোল টেক্স। আৰু অহা 15 জুলাইৰ পৰা দুচকীয়া বাহনে দিব লাগিব টোল টেক্স। আৰু ফাষ্টেগৰ জৰিয়তে বাধ্যতামূলক হ'ব ধন পৰিশোধ কৰাটো। আৰু নিয়ম উলংঘা কৰিলেই বিহা হ'ব জৰিমনা। আপুনি 2000 টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব যদিহে নিয়ম উলংঘা কৰে। এই মুহূৰ্তত জনাইছোঁ আজিৰ চতুৰ্থ নম্বৰ খবৰটো। PM কিষাণৰ ধনক লৈ আহি গ'ল ডাঙৰ খবৰ। জুন মাহৰ শেষৰটো সপ্তাহত লাভ কৰিব 20 নং কিস্তিৰ ধন। চৰকাৰে ধন বিতৰণৰ বাবে সাজু কৰিছে সম্পূৰ্ণ তালিকা। শীঘ্ৰেই পৰীক্ষা কৰক তালিকাত আপোনাৰ নাম আছেনে নাই। তালিকাত নাম নাথাকিলেই কৰক অতি শীঘ্ৰেই অভিযোগ। আৰু ছেভ কৰি লওক নম্বৰটো আপুনি লিখি লওক অথবা স্ক্ৰীনশ্বট লৈ লওক। 1555261 অথবা 1800115526 আৰু 01123381092। আৰু আজিয়ে PM কিষাণৰ ৱেবছাইটত কৃষকে কৰক eKYC। আৰু eKYC সম্পূৰ্ণ নোহোৱা কৃষকৰ একাউণ্টত নসমাব PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তিৰ ধন।